বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি ভাল খবৰ জনাবলৈ চেষ্টা কৰিম যেটো এটি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে আজি 20 আগষ্ট তাৰিখে অফিস অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন বিটিসি কোকৰাঝাৰৰ ফালৰ পৰা এটি বহুত গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে যেটো ইতিমধ্যে যিসকল প্ৰাৰ্থীয়ে এলপি আৰু ইউপিত আবেদন কৰিছিল তেখেতসকলৰ বাবে অলৰেডি ভেৰিফিকেশ্যনৰ কাম সম্পন্ন কৰিছে আৰু এই নটিছটোৰ জৰিয়তে জনাবা কাইলৈ 21 আগষ্ট তাৰিখে ইয়াৰ ফাইনাল মেৰিট লিষ্ট পাব্লিশ হ'ব অৰ্থাৎ সিলেকশন লিষ্ট পাব্লিশ কৰা হ'ব আৰু যিসকল প্ৰাৰ্থীৰ নাম এই সিলেকশন লিষ্টত থাকিব অৰ্থাৎ 21 আগষ্ট তাৰিখত যি লিষ্ট পাব্লিশ কৰিব সেই লিষ্টত যিসকল প্ৰাৰ্থীৰ নাম থাকিব তেখেতসকলে 22 আগষ্ট অৰ্থাৎ 22 আগষ্ট তাৰিখে তেখেতসকলক প্ৰদান কৰা হ'ব এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব যেটো বৰফা কালচাৰেল কমপ্লেক্স চন্দ্ৰপাৰা কোকৰাঝাৰ যেটো ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু এই প্ৰগ্ৰামটো যিসকল প্ৰাৰ্থীৰ নাম এই তালিকাখনত থাকিব বা সন্নিবিষ্ট হ'ব তেখেতসকলে 8:30 AM ত পজিটিভলি তেখেতসকলক উপস্থিত হ'বলৈ কোৱা হৈছে এইটো নটিছৰ জৰিয়তে তো বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে যে বিটিএডিৰ যেটো শিক্ষক নিযুক্তি প্ৰক্ৰিয়া এলপি আৰু ইউপিৰ বাবে এই নটিছটো যদি আপোনালোকে ফাইনাল মেৰিট লিষ্ট চাব বিচাৰে বা সিলেকশন লিষ্ট চাব বিচাৰে তেনেহলে যেটো ওয়েবসাইট আছে education.bodoland.gov.in এইটো ওয়েবসাইটত আপোনালোকৰ বাবে উপলব্ধ হ'ব তো বন্ধুসকল এই ভাল খবৰটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলো ভাল পালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব